যদি মই শিক্ষক হৈ পেলাই অকল লাইন বাই লাইন মাতি যাওঁ তেতিয়াহ'লে মই কিনো শিক্ষক হ'লো যদি মই শিক্ষক হিচাপে লাইনবোৰ পঢ়ি পেলাই জাষ্ট অনুবাদ কৰি পেলাই দিওঁ নাইবা বুজাই পেলাই দিওঁ তেতিয়াহ'লে মই বেলেগ টিচাৰতকৈ পৃথক কিনো হ'লো সো মই চেষ্টা কৰিম যে আপোনালোকক বুজাইটো দিম লগতে মুখস্থও কৰাই দিম আপোনালোকে মুখস্থ কৰিবৰ কাৰণে বেলেগ আধা ঘণ্টা এটা দিব নালাগে মোৰ ভিডিঅ'টো চাই পেলাই বেলেগ আধা ঘণ্টা এটা লিখি পেলাই নিজে মুখস্থ কৰিবলগীয়া যাতে নহয় সেইখিনি মই পুৰা চেষ্টা কৰিম তেতিয়াহে মই নিজকে বেলেগ টিচাৰতকৈ পৃথক বুলি পেলাই নিজকে গণ্য কৰিম সো হেল্ল' এভৰিৱান মোৰ নাম জ্যোতিৰ্মা পাটোৱাৰী আৰু মই স্বাগতম জনালোঁ আপোনালোকক স্কৰ্ডেমিলৈকে সো আমি আজি পঢ়িম বৰ্মন ডাইনেষ্টি নট অনলি পঢ়িম পুৰা মুখস্থ ৰাখি যাম এইটো ভিডিঅ'ৰ দ্বাৰাই মুখস্থ ৰাখি যাম ঠিক আছে হেল্প কৰিম মই মুখস্থ ৰখাত আপোনালোকক কিন্তু তাৰ আগতে মই এটা কথা এটা ক'ব বিচাৰোঁ যোনেই মোৰ ভিডিঅ'ত আজি প্ৰথম আহিছে সো মই তেখেতসকলক ক'ব বিচাৰোঁ যে মই অলৰেডি আছাম হিষ্ট্ৰী নাইবা অসম বুৰঞ্জীৰ ভিডিঅ' চিৰিজটোৰ দুটা ভিডিঅ' ইতিমধ্যে দিছোঁৱেই প্ৰথম ভিডিঅ'টোত আপোনালোকৰ নেম এণ্ড অৰিজিন অফ আছাম মই পঢ়াইছোঁ দ্বিতীয় ভিডিঅ'টোত আপোনালোকৰ দানৱ ডাইনেষ্টি আৰু অসুৰ ডাইনেষ্টিৰ কথা পঢ়াইছোঁ আজি তৃতীয় ভিডিঅ' সো থাৰ্ড ভিডিঅ'টোত মই আজি পুৰা বৰ্মন ডাইনেষ্টি কভাৰ কৰিম আৰু মুখস্থ ৰখাই দিম আপোনালোকক ঠিক আছে তো যোনে এই দুটা ভিডিঅ' চোৱা নাই আপোনালোকে কাইণ্ডলি গৈ পেলাই এই প্লে'লিষ্টটোত এই পুৰণা ভিডিঅ'কেইটা চাই লওক আৰু নোট ডাউন কৰক নোট ডাউন কৰি গৈ থাকক আৰু তাৰ আগতে মই আৰু এটা কথা এটা ক'ব বিচাৰোঁ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আৰু এটা কথা ক'ব বিচাৰোঁ যে মোৰ যোৱা দুটা নাইবা তিনিটা ভিডিঅ'ত বহুত ভাল মানে ৰেছপন্স পাইছোঁ আৰু ষ্টুডেণ্ট কেইজন মানে এটেণ্ডেঞ্চ দিছে মোৰ ইয়াতে ঠিক আছে মই দুটামান নাম মই ইয়াতে মাতি দিব বিচাৰিম আৰম্ভণিতে দুটামান নাম মাতি দিব বিচাৰিম ভিডিঅ'টোৰ শেষত বাৰু মই বাকীখিনি নাম মাতাৰ চেষ্টা কৰিম কিন্তু মই প্ৰথমতে মই কেইটামান নাম মাতিব বিচাৰিম যোনে এই ভিডিঅ'টোৰ লগত জড়িত হৈ আছে কুইন বনিয়া নগাঁৱৰ পৰা দেৱাশিষ আছেনে দেৱাশিষ আৰু মাজুলীৰ পৰা দীপেন মাজুলীৰ পৰা সুৰেন দীপেন আছেনে নাই মাজুলীৰ উমেশ গোলাঘাট অস্মিতা হাই অস্মিতা জিত ধেমাজিৰ পৰা বোকাখাটৰ পৰা মহেশ ধেমাজিৰ পৰা ভাৰত বৰপেটাৰ পৰা সঞ্জয় হাইলাকান্দিৰ পৰা ৰঞ্জন হেল্ল' ৰঞ্জন মহেশ জিত আৰু দেন যোৰহাটৰ পৰা দীপাংকৰ যোৰহাটৰ পৰা কৌস্তৱ গগৈও আছে যোৰহাটৰ পৰা হেল্ল' কৌস্তৱ দীপাংকৰ ছয়গাঁৱৰ পৰা প্ৰীতম কলিতা মাজুলী কথাটো ক'লোৱে বাৰু বঙাইগাঁৱৰ পৰা শ্বেতা আছে তাৰপাছত হোজাইৰ পৰা ফাৰুক স্মৃতি বিবেক কৰ্ণ নিবেদিতা দীপক লখিমপুৰৰ দীপক মোনা আৰু লিপি বৰা প্ৰীতম কলিতা শিৱানী ৰহিমা আছে দৰঙৰ পৰা ৰহিমা হেল্ল' ৰহিমা পল্লৱী হাজৰিকা ৰূপালী শিৱাস আৰু মচিনা এনেকুৱা টাইপৰ বিভিন্ন নাম আছে বাকীকেইটা নাম বাৰু মই পিছত মাতি দিম সো এইকেইজন মানুহ যদি আছে আকৌ এটেণ্ডেঞ্চ লাগে মোক নট অনলি এইকেইজন আজি ভিডিঅ' যোনে চাই আছে কমেণ্ট বক্সত আপোনালোকৰ নাম সহকাৰে এটেণ্ডেঞ্চটো দিব আৰু যদি আপোনালোকক মই ৰেছপন্ড দিব নোৱাৰোঁ আপোনালোকে ইনষ্টাগ্ৰামত গৈ পেলাই মোৰ একাউণ্টত পাৰ্চনেলি গৈ পেলাই আপোনালোকে লাইক মোৰ লগত যোগাযোগটো ৰাখিব পাৰে আমি মানে ইনষ্টাগ্ৰামত আমি লগ হৈ পেলাই আমি তাতে যোগাযোগ কৰিম আৰু তাতে যদি আপোনালোকৰ ডাউটবোৰ ইয়াতে যদি ক্লিয়াৰ নহয় ইনষ্টাগ্ৰামতো মই ক্লিয়াৰ কৰিবৰ কাৰণে চেষ্টা কৰিম বাৰু পলম নকৰি পেলাই আজি বৰ্মন ডাইনেষ্টি আৰম্ভ কৰোঁ এইখিনিতো আমি কৰিলোৱে আজি বৰ্মন ডাইনেষ্টি দানৱ শেষ অসুৰ শেষ এতিয়া বৰ্মন চাওক বৰ্মন ডাইনেষ্টিৰ প্ৰথম যোনজন ৰজা আছিলে প্ৰথম আৰম্ভণি নাইবা প্ৰতিষ্ঠাপক আছিলে তেখেতৰ নাম আছে পুষ্যবৰ্মন প্ৰথমতে মই গোটেইকেইজন বৰ্মন ডাইনেষ্টি ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে ৰজাকেইজনৰ মই নাম এবাৰ মাতি দিব বিচাৰিম বা শাসককেইজনৰ মই নাম মাতি দিব বিচাৰিম প্ৰথমতে আছিলে পুষ্যবৰ্মন তেখেত ফাৰ্ষ্ট ঠিক আছে দেন সমুদ্ৰ বৰ্মন বালা বৰ্মন কল্যাণ বৰ্মন এনেকৈ গৈ মহেন্দ্ৰ বৰ্মন বহুত গুৰুত্বপূৰ্ণ কেইটামান পইণ্ট আছে যোনটো পৰীক্ষাত বাৰে বাৰে আহি থাকে বিভিন্ন পৰীক্ষাত আহি থাকে এইটো আমি চাব লাগিব দেন ভূতি বৰ্মন আহে ইম্পৰ্টেণ্ট হয় চন্দ্ৰমুখ্য বৰ্মন এইটো ইমান এটা ইম্পৰ্টেণ্ট নহয় সুচিতা বৰ্মন ইম্পৰ্টেণ্ট হয় ভাস্কৰ বৰ্মন চবতকৈ লাষ্ট কোঁৱৰ ৰজা বুলি কওঁ আমি চ' তেখেতৰ পাৰ্টটো বহুতেই বেছি ইম্পৰ্টেণ্ট কুমাৰ ৰজা কুমাৰ মানে হ'ল তেখেতে কোনো বিয়া পাতা নাছিলে চ' ল'ৰা ছোৱালী নাছিলে চ' আল্টিমেটলি এখেতৰ কথা দি আমি বৰ্মন ডাইনেষ্টি শেষ কৰিম আমি এইকেইজন ৰজাৰ কথা পঢ়িম গুৰুত্বপূৰ্ণ কেইজনমান ৰজাৰ কথা অকণমান বেছিকৈ পঢ়িম লগতে মুখস্থ ৰাখি যাম ঠিক আছে প্ৰথমতে আমি কি চাম প্ৰথমতে পুষ্যবৰ্মনৰ কথা চাম পুষ্যবৰ্মন অ'কে চাওক এই গোটেইখিনি কথা আপোনালোকৰ 355ৰ পৰা আৰম্ভ হৈ পেলাই কেতিয়া শেষ হ'ব গম পাইছেনে 650 AD লৈকে আপোনালোকৰ যাব প্ৰায় 300 বছৰমানৰ মানে ভিতৰৰ কাহিনী এইখিনি ঠিক আছে 300 বছৰমানৰ ভিতৰৰ কাহিনী প্ৰথমতে আমি পুষ্যবৰ্মন চাম অ'কে পুষ্যবৰ্মন ইজ কনচিডাৰ্ড দ্য ফাউণ্ডাৰ অফ বৰ্মন ডাইনেষ্টি ফাউণ্ডাৰ মানে আমি জানোৱেই প্ৰতিষ্ঠাপক আছিলে বৰ্মন ডাইনেষ্টি পুষ্যবৰ্মন ঠিক আছে হি ৱাজ কণ্টেম্পৰেৰী অফ সমুদ্ৰগুপ্তৰ কণ্টেম্পৰেৰী আছিলে কণ্টেম্পৰেৰী মানে কি গম পাইছে নাই
চাওক আমাৰ অসমত এক মিনিট ৰ'ব আমাৰ অসমত যদি সেই সময়ত কোন আছিলে পুষ্যবৰ্মনে যদি ৰাজত্ব কৰি আছিলে যদি পুষ্যবৰ্মনে ৰাজত্ব কৰি আছিলে বেলেগ এডোখৰ জাগাত আমাৰ ইণ্ডিয়াৰ বেলেগ এডোখৰ জাগাত সেই সময়তে সমুদ্ৰগুপ্তই ৰুল কৰি আছিলে তেখেত এজন ডাঙৰ ৰজা আছিলে কাৰ গুপ্তা সাম্ৰাজ্যৰ ছেকেণ্ড ৰজা সমুদ্ৰগুপ্তই সেই সময়ত শাসন কৰি আছিলে আমাৰ ভাৰতৰ বেলেগ জাগা যেতিয়া আমাৰ অসমত পুষ্যবৰ্মনে শাসন কৰি আছিলে আৰু সেই কথাখিনিকে আমি কি কৈছো কণ্টেম্পৰেৰী কোনে কাৰ কণ্টেম্পৰেৰী আছিলে পুষ্যবৰ্মন কাৰ কণ্টেম্পৰেৰী আছিলে সমুদ্ৰগুপ্তৰ কণ্টেম্পৰেৰী আছিলে ঠিক আছে সো এইটো কথাত কেনেকৈ মুখস্থ কৰিম পুষ টু সমুদ্ৰ তাৰমানে কি হৈছে মই দেউতাক ঠেলিয়াই পেলাই মই সমুদ্ৰ নাইবা সাগৰলৈকে লৈ গৈছিলোঁ চিম্পল এনেকুৱা হয়তো কথাটো ফটো যেন ফিল হ'ব পাৰে আপোনালোকৰ কিন্তু এনেকুৱা ধৰণৰ লাইন আপোনালোকে বেলেগকৈ হ'লেও আপোনালোকে বনাই ল'ব জাষ্ট মোৰ এইটো লাইনেৰে মুখস্থ ৰৈ যায় ঠিক আছে পুষ টু সমুদ্ৰ তাৰমানে পুষ মানে হ'ল পুষ্যবৰ্মন আৰু সমুদ্ৰ মানে হ'ল আপোনালোকৰ সমুদ্ৰগুপ্ত ঠিক আছে পুষ্যবৰ্মন সমুদ্ৰগুপ্তৰ কণ্টেম্পৰেৰী আছিলে এতিয়া চাওক আমাৰ অসমত এইটো আমাৰ অসমৰ কথা কৈছোঁ কোনে ৰুল কৰি আছিলে তেতিয়া পুষ্যবৰ্মন হয় জানো ঠিক আছে সেই সময়তে বেলেগ এডোখৰ জাগাত আমাৰ ভাৰতৰ কোনে ৰুল কৰি আছিলে সেই সময়তে কোনে ৰুল কৰিছিলে মই আকৌ এবাৰ ৰিপিট কৰি দিব বিচাৰিছোঁ সমুদ্ৰগুপ্তা ঠিক আছে গুপ্তা ডাইনেষ্টি তেখেত ছেকেণ্ড ৰজা আছিলে প্ৰথমজন কোন আছিলে চন্দ্ৰগুপ্ত 1 ঠিক আছে এনেকৈ গুপ্তা ডাইনেষ্টিৰ এজনৰ পিছত এজন ৰজা বদলি গৈ থাকিব আৰু আমাৰ অসমতো সময়ৰ লগত এজনৰ পিছত এজন ৰজা বদলি গৈ থাকিব তাৰ ভিতৰত সমুদ্ৰগুপ্তৰ সময়ত পুষ্যবৰ্মন আছিলে কণ্টেম্পৰেৰী আছিলে এইটো এটা গুৰুত্বপূৰ্ণ ঠিক আছে ওকে নেক্সট এতিয়া সমুদ্ৰগুপ্তৰ সময়ত এনেকুৱা কিছুমান পোষ্ট এনেকুৱা টাইপৰ পোষ্ট আমাৰ যোনবিলাক আমি পিলাৰ বুলি কওঁ নাইবা পোষ্ট বুলি কওঁ এই পোষ্টবিলাকত ৰুকি পেলাই কিছুমান কথা লিখা আছিলে ক'ত লিখা আছিলে এলাহাবাদত লিখা আছিলে ঠিক আছে এই পোষ্টটোক আমি পিলাৰ বুলি কওঁ আৰু তাতে যে ৰুকি পেলাই যে কথাবিলাক যে লিখা আছে কাৰ কথা ৰজাবিলাকৰ কথা লিখা আছে নহয় চ' সেই সময়ৰ ৰজাবিলাকৰ কথা আছে চ' আল্টিমেটলি আমি পিলাৰ ইনস্ক্ৰিপশ্যন বুলি কওঁ ইনস্ক্ৰিপশ্যন মানে ৰুকি পেলাই লিখি থোৱা আছে তাতে ঠিক আছে যেহেতু সমুদ্ৰগুপ্তৰ সময়ৰ ঘটনা এইটো সমুদ্ৰগুপ্তৰ কথা লিখা আছে আৰু সেই সময়তে যিহেতু আমাৰ অসমত পুষ্যবৰ্মনে ৰুল কৰি আছিলে চ' পুষ্যবৰ্মনৰ কথাও ইয়াতে লিখা আছিলে চ' সেইকাৰণে আমি ইয়াতে দেখিব পাইছোঁ পুষ্যবৰ্মন ৱাজ আইডেণ্টিফাইড এজ কামৰূপৰ ৰজা ক'ত মেনশ্যন হৈ আছে এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যনত মেনশ্যন হৈ আছে আৰু এই পিলাৰ ইনস্ক্ৰিপশ্যনটো কাৰ আছিলে সমুদ্ৰগুপ্তৰ আছিলে ঠিক আছে আৰু এইখিনি লিখিছিলে কোনে ফাৰ্ষ্ট অফ অল এইখিনি লিখিছিলে কোনে এই লিখাখিনি আপোনালোকৰ হৰিসেনা বুলি পেলাই এজন মানুহে লিখিছিলে আৰু এখেত কোন আছিলে কোৰ্ট পয়েট মানে কবি কাৰ কোৰ্ট পয়েট আছিলে গম পাইছেনে সমুদ্ৰগুপ্তৰ কোৰ্ট পয়েট আছিলে হৰিসেনাই লিখিছিলে আৰু তাতে আমাৰ পুষ্যবৰ্মনৰ কথাও লিখা আছে এক নম্বৰ কথা আৰু ইয়াতে এটা বস্তু এটা চাব এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যনত এলাহাবাদ পিলাৰ প্ৰশস্তি বুলিও আছে প্ৰশস্তি শব্দটোৰ মিনিং কি প্ৰশস্তি মানে সিম্পল প্ৰেজ কৰা নাইবা আমাৰ ধৰি লওক গুণ গোৱা ৰজাৰ গুণ গাই পেলাই কিছুমান কথা লিখা আছিলে ইয়াতে তাকে প্ৰশস্তি বুলি কয় নাইবা ইংৰাজীত আমাৰ এইখিনি কি বুলি কয় ইউলজি বুলি কয় লিখি থ'ব পাৰে আপোনালোকে প্ৰশস্তিক ইউলজি বুলি কয় ঠিক আছে কোনে লিখিছিলে হৰিসেনাই লিখিছিলে এইখিনি বস্তু আছিলে কাৰ কাৰণে আছিলে সমুদ্ৰগুপ্তৰ কাৰণে আছিলে যেহেতু সেই সময়ত পুষ্যবৰ্মন আমাৰ অসমত ৰুল কৰি আছিলে তো পুষ্যবৰ্মনৰ কথাও আছে আৰু সেইখিনি কথা আমি কি বুলি কওঁ এলাহাবাদ পিলাৰ প্ৰশস্তি নাইবা এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যন বহুত ইম্পৰ্টেণ্ট ইয়াৰ পৰা কুৱেশ্যন অহা দেখা গৈছে ঠিক আছে এতিয়া ফাৰ্ষ্ট অফ অল পুষ্যবৰ্মনে বহুত ইনফ্লুৱেঞ্চ হৈছিলে কাৰ পৰা সমুদ্ৰগুপ্তৰ পৰা বহুত ইনফ্লুৱেঞ্চ হৈছিলে কাৰণ ডাঙৰ ৰজা আছিলে ন তো আমি আইডল হিচাপে চাওঁ ঠিক আছে চ' আল্টিমেটলি ডাঙৰ ৰজা আছিলে চ' সেইকাৰণে পুষ্যবৰ্মনৰ যোনজন ল'ৰা
যোনজন চন নাইবা পুতেক এই পুতেকৰো নামটো সমুদ্ৰগুপ্তৰ নামেৰে যোৱা এটা নাম এটা ৰাখিছে যাৰ নাম হৈছে সমুদ্ৰবৰ্মন সমুদ্ৰ শব্দটো ক'ৰ পৰা আহিছে সমুদ্ৰগুপ্তৰ পৰা আহিছে ঠিক আছে আই হোপ ইয়ালৈকে আপোনালোকে গম পাইছে সমুদ্ৰগুপ্তৰ কথা বাৰু ইমান এটা নাই বাৰু ইয়াতে আমি পুষ্যবৰ্মনৰ কথা ইয়াতে পঢ়িলো এটা নেক্সট Valabarman was an important king of Kamrupa ঠিক আছে বহুত দৰকাৰী আছিল he married his daughter Amrita Prabha to Kashmir king Meghavardhana mentioned in Kalhanas Rastarangini sab first of all ইয়াতে মই এইখিনি কথা অকণমান বুজাব চেষ্টা কৰিম এইজন আছিল বালাবৰ্মন কোন আছিল বালাবৰ্মনৰ জীয়েকৰ নাম কি আছিল অমৃতা প্ৰভা এই বুলি লিখি দিছো অমৃতা প্ৰভা কাৰ লগত বিয়া দিছিলে কাশ্মীৰৰ ৰজা মেঘাবাহানাৰ লগত কাৰ লগত কাশ্মীৰৰ ৰজা মেঘাবাহানাৰ লগত বিয়া দিছিলে ঠিক আছে এইখিনি চাই ল'ব এনে নোটছবোৰ এনেকৈ বনাই যাব এনেকুৱা নোটছ মুখস্থ নৰয় এক্সপিৰিয়েন্সৰ ফালৰ পৰা কৈছো কেইবাটাও পৰীক্ষা ক্লিয়াৰ কৰিছো সেইকাৰণে মোৰ এক্সপিৰিয়েন্সৰ ভিত্তিত মই কৈছো আপোনালোকে ফলো কৰিব পাৰে মোৰ কথা সো বালাবৰ্মনৰ জীয়েক অমৃতা প্ৰভা কাৰ লগত বিয়া দিলে মেঘাবাহানাৰ লগত বিয়া দিলে মেঘাবাহানা ক'ৰ আছিলে কাশ্মীৰৰ আছিলে আৰু কাশ্মীৰলৈকে তেখেতসকল গৈ আছিলে কিন্তু আমাৰ কইনাৰ লগত যে কোনোবা মানুহ যায় সো তেনেকৈ এজন মানুহ কইনাৰ লগত আহিছিলে কইনাৰ লগত গৈছিলে সেই কইনাৰ লগত যোৱা মানুহজন কোন আছিলে এটা টিবেটৰ বুদ্ধিষ্ট মংক এজন আছিলে আৰু তেখেতৰ নাম আছিলে ষ্টুনপা আকৌ এখেতৰ মানে লাইক টিচাৰ টাইপৰ আছিলে বা ফ্ৰেণ্ড টিচাৰ এনেকুৱা টাইপৰ আছিলে ঠিক আছে বালাবৰ্মনৰ ফ্ৰেণ্ড নাইবা টিচাৰ টাইপৰ আছিলে ষ্টুনপায়ে এখেতসকলৰ লগত দৰা কইনাৰ লগত কলৈকে আহিছিলে কাশ্মীৰলৈকে আহিছিলে এইখিনি ইম্পৰ্টেণ্ট কথা হয় আৰু কাশ্মীৰলৈকে অহাৰ সময়ত তেখেতে কি বুইল কৰিছিলে ষ্টুপা এটা বুইল কৰিছিলে ষ্টুনপায়ে ষ্টুপা বুইল কৰিছিলে ছাৰ ষ্টুপা মানেনো কি ষ্টুপা মানে আমাৰ বুদ্ধিষ্টবিলাকৰ এনেকুৱা এটা ঘৰ টাইপৰ নাইবা এটা লাইক সৰু এটা গৃহ টাইপৰ এনেকুৱা ডোম শেপ নাইবা এনেকুৱা বাতিৰ নিচিনা এটা ঘৰ টাইপৰ বস্তু এটা বনাইছিলে ঠিক আছে সো আল্টিমেটলি এইটোক আমি কি বুলি কওঁ ষ্টুপা বুলি কওঁ এই ষ্টুপাটোৰ নাম কি লো ষ্টুপা কোনে বনাইছিলে ষ্টুনপাই বনাইছিলে ক'ত বনাইছিলে কাশ্মীৰত বনাইছিলে ষ্টুনপা ক'ৰ পৰা আহিছিলে আমাৰ অসমৰ পৰা গৈছিলে কাৰ লগত গৈছিলে অমৃতা প্ৰভাৰ লগত গৈছিলে অমৃতা প্ৰভা কোন আছিলে বালাবৰ্মনৰ জীয়েক আছিলে এইখিনি বস্তু এনেকৈ লিখি থৈ দিব আপোনালোকে ঠিক আছে ওকে ঠিক আছে তাৰ পাছত অমৃতা প্ৰভাই কাশ্মীৰত গৈ পেলাই কি বনাইছিলে এটা লাৰ্জ মনেষ্ট্ৰি এটা বনাইছিলে মনেষ্ট্ৰি মানে আপোনালোকৰ গম পায় মংকবিলাক থকা এটা ঘৰ তো অমৃতা ভৱন বুলি পেলাই বনাইছিলে টু ছাপৰ্ট মংকছ ফ্ৰম ডিফাৰেণ্ট ৰিজনছ এইখিনি আমাৰ ইম্পৰ্টেণ্ট আছিলে সো ইয়াতে যদি আমি মুখস্থ কৰিবলৈ যাওঁ তেতিয়াহ'লে আমি কেনেকৈ মুখস্থ কৰিব পাৰিম কাশ্মীৰৰ বালিত কি আছিলে ষ্টুপা আছিলে কাশ্মীৰৰ বালিত ষ্টুপা আছিলে এই লাইনটো মনত ৰাখিব কাশ্মীৰৰ বালিত ষ্টুপা আছিলে তাৰমানে কাশ্মীৰৰ বালিত ষ্টুপা আছিলে মানে বালিত মানে হ'ল বালাবৰ্মনৰ সময়ত হৈছিলে জীয়েকক ক'ত বিয়া দিছিলে কাশ্মীৰৰ এজন ৰজাৰ লগত কাশ্মীৰত বিয়া দিছিলে আৰু তাতে কি বনিছিলে ষ্টুপা নাইবা লো ষ্টুপা বনিছিলে এই লাইনটো মুখস্থ ৰাখিব কাশ্মীৰৰ বালিত কি বনিছিলে ষ্টুপা বনিছিলে কাশ্মীৰৰ বালিত ষ্টুপা বনাও তাৰমানে কি কৈছে কাশ্মীৰ মানে হ'ল তো কাশ্মীৰেই বালিত মানে হ'ল বালাবৰ্মনৰ সময়ত ঘটিছিলে আৰু কি বনিছিলে ষ্টুপা নাইবা লো ষ্টুপা বনিছিলে এই কথাখিনি মুখস্থ ৰাখিব দেই এই কথাখিনি মুখস্থ ৰাখিব আমি আকৌ ৰিপিট কৰিম নহয় তেতিয়া এই কথাখিনি আপোনালোক বহুত সহায় কৰিব চাব আৰু ইয়াৰ লগতে মই আৰু এটা কথা ক'ব বিচাৰোঁ যে এই যোনখিনি ঘটনা যিখিনি মই ক'লোঁ ক'ত লিখা আছে কালহানাৰ ৰাজতাৰংগিনী বুলি পেলাই কিতাপখনত লিখা আছে বেছিকেলি ৰাজতাৰংগিনীত কিহৰ কথা থাকে জানেনে কাশ্মীৰৰ কথা আছে কাশ্মীৰৰ কথাবোৰ থাকে ঠিক আছে তাতে কিন্তু আকৌ আমাৰ অসমৰ বালাবৰ্মনৰ জীয়েকৰ কথাও আছে ঠিক আছে ওকে যিয়ে নহওক নেক্সট আমি কি চাম কল্যাণ বৰ্মন তেখেতৰ বহুত ইম্পৰ্টেণ্ট পইণ্টটো যদি ক'ব যাওঁ হি ৱাজ এ কিং ফ্ৰম বাৰ্মান ডাইনেষ্টি এজন ৰজা আছিলে যোনে
ডিপ্ল'মেটিক স্কিলছ দেখাইছিলে ডিপ্ল'মেটিক স্কিলছ মানে আমাৰ বেলেগ এখন দেশৰ লগত কেনেকৈ অকণমান টেকনিকেলি হেণ্ডেল কৰিব লাগে ৰিলেশ্যনবিলাক সেইবিলাক আমি কি বুলি কওঁ ডিপ্ল'মেটিক স্কিলছ বুলি কৈছিলোঁ চ' ডিপ্ল'মেটিক স্কিল দেখাইছিলে কেনেকৈ বাই চেণ্ডিং এ মিছন টু চাইনা ডিপ্ল'মেটিক মিছন টু চাইনা তাৰমানে আমাৰ মানুহ পঠিয়াইছিলে আমাৰ অসমৰ পৰা মানুহ পঠিয়াইছিলে চাইনালৈকে চাইনাৰ কথা জানিবৰ কাৰণে হওক নাইবা ৰিলেশ্যন এষ্টাব্লিছ কৰিবৰ কাৰণে হওক এনেধৰণৰ কিছুমান কামক আমি ডিপ্ল'মেটিক মিছন নাইবা ডিপ্ল'মেটিক স্কিল বুলিও কওঁ ঠিক আছে চ' কোনে দেখাইছিলে কল্যাণা বৰ্মন অ'কে তাৰমানে আমি কেনেকৈ মুখস্থ ৰাখিম কালি চাইনা যাম ক'ত যাম কালি চাইনা যাম কালি মানে কল্যাণা বৰ্মনৰ সময়ত হৈছিলে কোন গৈছিলে মানুহ আমাৰ অসমৰ পৰা মানুহ কোন ক'ত গৈছিলে চাইনাত গৈছিলে আৰু এটা ডিপ্ল'মেটিক মিছন আছিলে ঠিক আছে চ' কল্যাণা বৰ্মনৰ সময়ত ডিপ্ল'মেটিক এটা মিছন পঠিয়াইছিলে নাইবা ডিপ্ল'মেটিক স্কিল দেখাইছিলে মানুহ পঠিয়াইছিলে ক'লৈকে চাইনালৈকে চ' কালি চাইনা যাম মুখস্থ থাকিব ন ওপৰটো কি আছিলে কাশ্মীৰৰ বালিত স্তূপা আছে কাশ্মীৰ মানে কাশ্মীৰী বালি মানে হ'ল বালা বৰ্মন স্তূপা মানে ল' স্তূপা আছে ল' স্তূপা মানে এই ঘৰটো মই যে ক'লোঁ এনেকুৱা ঘৰ বুদ্ধিষ্টৰ মংকে বনোৱা ঘৰ বুলি যে ক'লোঁ ঠিক আছে অ'কে এতিয়া নেক্সট পাৰ্টলৈকে যাওঁ অ'কে তাৰ উপৰি আৰু এটা ইম্পৰ্টেণ্ট কথা এটা আছে দেই ইয়াতে চাব কল্যাণা বৰ্মনৰ কথা আৰু এটা আছে হি ৱাজ ৰেফাৰ্ড টু এজ ইউ চাই বহুত ইম্পৰ্টেণ্ট ইউ চাই বুলি কৈছিলে ঠিক আছে তাৰমানে ইউ চাই মানে হয়তো মানুহৰ মুখখন নাইবা চকুটো চন্দ্ৰৰ নিচিনা চ' আই অৰ দ্য ফেচ লাইক এ মুন ঠিক আছে ইউ চাই বুলিও নাম দিয়া হৈছিলে তেখেতক ক'ত চাইনাত ঠিক আছে ই ৱাজ ৰেফাৰ্ড টু এজ ইউ চাই অ'কে দেন আহিল মহেন্দ্ৰ বৰ্মন বহুত ইম্পৰ্টেণ্ট ৰুলাৰ এজন আহিল মহেন্দ্ৰ বৰ্মন আমি ইয়াতে বহুত ৰুলাৰৰ কথা স্কিপো কৰিম ইয়াতে যোনবোৰ ৰুলাৰৰ কথা স্কিপ কৰিম তেখেতসকলৰ কথা গেৰেণ্টি দিছোঁ পৰীক্ষাত নাহে বিকজ ইমান এটা ছিগনিফিকেণ্ট কাম কৰি থৈ যোৱা নাই সেইকাৰণে যিখিনি নাই আপোনালোকে মাথা ঘামাই নাথাকিব যিখিনি আছে সেইখিনি ভালকৈ পঢ়ক যিখিনি ভালকৈ পঢ়াওক সেইখিনি ভালকৈ মন দিয়ক ডেটছ ইট মহেন্দ্ৰ বৰ্মন আছিলে এনেকুৱা এজন ৰজা যোনে কাৰ কণ্টেম্পৰেৰী আছিলে কুমাৰগুপ্তা আৰু স্কন্দগুপ্তাৰ কণ্টেম্পৰেৰী আছিলে চাওক মই কৈ আছিলোঁ ন ইফালে আমাৰ অসম আছিলে ঠিক আছে ইফালে আমাৰ ইণ্ডিয়াৰ বেলেগ পাৰ্টছ আছিলে চ' ছেম টাইমতে আমাৰ বৰ্মন ডাইনেষ্টি এজন ৰজা এনেকৈ পাৰ হৈ গৈ আছিলে তাৰ ভিতৰত এজন ৰজা আহিল মহেন্দ্ৰ বৰ্মন আৰু এই মহেন্দ্ৰ বৰ্মনৰ সময়ত বেলেগ এৰিয়াত আমাৰ ইণ্ডিয়াৰ বেলেগ এৰিয়াত গুপ্তাৰ যোনটো সাম্ৰাজ্য আছে তাতে কোনে ৰুল কৰি আছিলে কুমাৰগুপ্তা আৰু স্কন্দগুপ্তা সেইকাৰণে মহেন্দ্ৰ বৰ্মন ইজ কণ্টেম্পৰেৰী টু কুমাৰগুপ্তা এণ্ড স্কন্দগুপ্তা বুলি পেলাই ইয়াতে আপোনালোকে লাইনটো পাইছে অ'কে মনত থাকিব অ'কে দেন মহেন্দ্ৰ বৰ্মন লাইকলি এণ্ডেড কামৰূপাজ এলিজিয়েন্স টু গুপ্তা এম্পায়াৰ এতিয়া আমাৰ যোনটো বৰ্মন ডাইনেষ্টি আছে আৰু গুপ্তা এম্পায়াৰ আছিলে নাইবা গুপ্তা এম্পায়াৰ আছিলে সাম্ৰাজ্য আছিলে এটা ভাল বণ্ডিং এটা আছিলে এই বণ্ডিংটো ভাঙি গৈছিলে কাৰ সময়ত মহেন্দ্ৰ বৰ্মনৰ সময়ত ভাঙি গৈছিলে বুলি পেলাই এই 2 নম্বৰ লাইনটোৰে কোৱা হৈছে ঠিক আছে অ'কে দেন বহুত ইম্পৰ্টেণ্ট পইণ্ট হ'ল দ্য ফাৰ্ষ্ট কামৰূপা কিং টু পাৰফৰ্ম অশ্বমেধা য়জ্ঞা প্ৰথমতে কোনে দিছিলে মহেন্দ্ৰ বৰ্মনে দিছিলে যদি ইয়াৰ পৰা কিবা কুৱেশ্যন অহা বহুত বেছি সম্ভাৱনা আছে তেতিয়াহ'লে এই লাষ্টৰ লাইনটোৰ পৰা অশ্বমেধা য়জ্ঞা তাৰমানে কি জানে চাব মহেন্দ্ৰ বৰ্মন এজন পাৱাৰফুল ৰুলাৰ আছিল নাইবা শাসক আছিলে তেখেতৰ ঘোঁৰা এটা আছিলে ঘোঁৰাটো বাৰু মই আঁকিব নোৱাৰিম যিয়ে নহওক এইটো ঘোঁৰা বুলি ভাবি লওক আৰু ঠিক আছে এইটো ঘোঁৰা বুলি ভাবি লওক এই ঘোঁৰাটোক দৌৰিব দিছিলে এৰি দিছিলে আৰু ঘোঁৰাটোৱে যোন মানে অংশত আমাৰ ভাৰতৰ যোন অংশত দৌৰি গৈছিলে নহয় সেই অংশবিলাক আকৌ কাৰ হৈ গৈছিলে মহেন্দ্ৰ বৰ্মনৰ হৈ গৈছিলে ধৰি লওক এইটো এটা অংশ এইটো এটা জাগা এইডোখৰ জাগা এইডোখৰো জাগা এইটো এটা জাগা ঠিক আছে তো ঘোঁৰাটো ইয়াৰ পৰা এৰি দিছিলে জাগা নাম্বাৰ 1ত গ'ল ইয়াৰ ৰজাজনে যদি ঘোঁৰাটোক নৰখায় তাৰ মানে এইটোৱে মিন কৰে যে এই ৰজাজনে মহেন্দ্ৰ বৰ্মনৰ আগত মানে লাইক ফাইট কৰিব নাযায় মহেন্দ্ৰ বৰ্মনৰ লগত যুঁজিব নাযায় মানে হাৰ মানি লৈছে নাইবা নিজকে মহেন্দ্ৰ বৰ্মনতকৈ তলৰ বুলি ভাবি লৈছে ৰজাজন তাক ঘোঁৰাটো দৌৰি আকৌ ইয়াতে পালে এই ৰজাজনো ধৰিবৰ কাৰণে সাহস নকৰিলে তাৰমানে এই ৰজাজনেও মানে মানি লৈছে যে মহেন্দ্ৰ বৰ্মনৰ মই তলতহে তো আল্টিমেটলি ঘোঁৰাটো গৈ যোনকেইখন জাগাৰ পৰা গৈ পেলাই আকৌ ৰিটাৰ্ণ গৈ পাই নহয় সেই জাগাডোখৰত
সো এই গোটেই জায়গাবোৰ কাৰ হৈ যায় মহেন্দ্ৰ বৰ্মনৰ হৈ যায় নাইবা মহেন্দ্ৰ বৰ্মনৰ অধীনত হৈ যায় এইখিনি বস্তু সো এই বস্তুখিনিকে আমি কি বুলি কওঁ অশ্বমেধ যজ্ঞ তাৰ পাছত ঘোঁৰাটো গৈ পেলাই যেতিয়া লাষ্টত আকৌ পুনৰ সেইখিনি জেগাতে গৈ পায় য'ৰ পৰা এৰি দিছিলে তাৰপিছত ঘোঁৰাটোক বলি দিয়ে ঘোঁৰাটো আৰু আন কিছুমান জীৱৰ লগত ঘোঁৰাটোক বলি দিয়ে সো এই গোটেইখিনি ঘটনাকে আমি অশ্বমেধ যজ্ঞ বুলি কওঁ আৰু এই অশ্বমেধ যজ্ঞটো প্ৰথমতে ফাৰ্ষ্ট কামৰূপৰ কিং মহেন্দ্ৰ বৰ্মনে কৰিছিলে সো এইটো এম নহয় জানো এইটো এমৰ লগত তিনিটা এ আছে চাওকচোন এইটো এটা এ এইটো এটা এ এইটো এটা উল্টা এ তিনিটা এ সো এম মানে হ'ল মহেন্দ্ৰ বৰ্মন আৰু এই এ মানে হ'ল অশ্বমেধ যজ্ঞ এইটো মনত থাকিব ন তো মহেন্দ্ৰ বৰ্মন ৱাজ দ্য ফাৰ্ষ্ট কামৰূপ কিং টু পাৰফৰ্ম অশ্বমেধ যজ্ঞ ভেৰি ইম্পৰ্টেণ্ট দেই এইখিনি মনত থাকিব দেন আমাৰ আহিল ভূতি বৰ্মন অ'কে ভূতি বৰ্মনো ইম্পৰ্টেণ্ট হয় বিকজ বহুত ডাঙৰ এটা পইণ্ট নাইবা ইম্পৰ্টেণ্ট পইণ্ট হ'ল যে হি কনকুৱাৰ্ড পুণ্ড্ৰৱৰ্ধনা অৰ নৰ্থ বেংগল ফ্ৰম লেটাৰ গুপ্তাছ চাব বহুত ইম্পৰ্টেণ্ট মই ইণ্ডিয়াখন আঁকি লওঁ প্ৰথমতে ইয়াতে মই ইণ্ডিয়াখন আঁকি লওঁ হয়তো আঁকাত বেছি ভাল নহ'ব পাৰে জাষ্ট বুজিলে হ'ল আৰু ঠিক আছে এইখন আমাৰ ইণ্ডিয়াখন ঠিক আছে এইফালে আমাৰ নৰ্থ ইষ্ট অ'কে এনেকৈ গ'ল অ'কে ধৰি লওক এইখন আমাৰ ইণ্ডিয়া ঠিক আছে এতিয়া মই যে য়েল্ল' কালাৰ কৰি দিছোঁ এইখিনি হ'ল বাংলাদেশ এইখিনি হ'ল এতিয়া প্ৰেজেণ্ট বাংলাদেশ ঠিক আছে প্ৰেজেণ্ট বাংলাদেশ এতিয়া এইখিনি জেগা ইয়াতে ক'ৰবাত এডোখৰ জেগা এডোখৰ আছে যাক আমি কি বুলি কওঁ পুণ্ড্ৰৱৰ্ধনা বুলি কওঁ ভূতি বৰ্মনে ইমান শক্তিশালী আছিলে তেখেতে আমাৰ অসম এইখিনিতো ৰাজত্ব কৰিছিলেই লগতে এইখিনিও জিকি গৈছিলে এইখিনিও মানে বেলেগ ৰজা তাতে গুপ্তা সাম্ৰাজ্যৰ এজন ৰজা এজনে তেতিয়া শাসন কৰি আছিলে তেখেতক হাৰুৱাই পেলাই এই জেগা যোনটোৰ নাম হ'ল পুণ্ড্ৰৱৰ্ধনা বৰ্তমান বাংলাদেশত আছে ঠিক আছে এই জেগাডোখৰকো মানে নিজৰ ফালে কৰি লৈছিলে কোনে কৰি লৈছিলে ভূতি বৰ্মনে কৰি লৈছিলে সেইকাৰণে ইয়াতে দিয়া আছে এইটো কথা যে হি কনকুৱাৰ্ড পুণ্ড্ৰৱৰ্ধনা অৰ নৰ্থ বেংগল ফ্ৰম কাৰ পৰা লৈ লৈছিলে ফ্ৰম লেটাৰ গুপ্তাজ লেটাৰ মানে হ'ল মানে পিছৰ ৰজা কেইজনমানৰ মানে প্ৰথম লেটাৰ যদি ফাৰ্ষ্ট গুপ্তা বুলি কওঁ তেতিয়াতো চন্দ্ৰগুপ্তা আহি পৰিল ন তো চন্দ্ৰগুপ্তাৰ পিছত বহুত ৰজা আহিছিলে চ' আল্টিমেটলি এই পিছৰ ফালে শেষৰ ফালে যোনকেইজন ৰজা আছিলে তেখেতসকলে পুণ্ড্ৰৱৰ্ধনত মানে কি কৰিছিলে ৰুল কৰি আছিলে আৰু সেই ৰজাক হাৰাই পেলাই ভূতি বৰ্মনে পুণ্ড্ৰৱৰ্ধনাটো লৈ লৈছিলে সেইকাৰণে লেটাৰ গুপ্তাজৰ পৰা জিকি পেলাই নাইবা কনকুৱাৰ কৰি পেলাই লৈ লৈছিলে বুলি কৈছে কোনটো জেগা পুণ্ড্ৰৱৰ্ধনা জেগাটো আৰু যোনখিনি জেগা লৈ লৈছে নহয় নিজকে মানে নিজৰ লগত ৰখা নাই সেই জেগাখিনি 205 জন ব্ৰাহ্মণক মানে এই জেগাখিনি দি দিছিলে 205 জন ব্ৰাহ্মণক এই জেগাডোখৰ দি দিছিলে কোনটো জেগা পুণ্ড্ৰৱৰ্ধনাটো 205 ব্ৰাহ্মণক দি দিছিলে আৰু এইখিনি কথা ক'ত লিখা আছে এটা ইপিগ্ৰাফ যাক আমি বদগঙ্গা ইপিগ্ৰাফ বুলি কওঁ বদগঙ্গা ইপিগ্ৰাফত এইখিনি কথা লিখা আছে পুণ্ড্ৰৱৰ্ধনা জেগাটোৰ কথা লিখা আছে কাক ডনেট কৰিছিলে মনত ৰাখিব 205 জন ব্ৰাহ্মণক ডনেট কৰিছিলে কোনে ভূতি বৰ্মনে ঠিক আছে অ'কে এইটো আমি কেনেকৈ মুখস্থ কৰিম জানেনে পুনৰ ভূটান যাম পুন মানে হ'ল পুণ্ড্ৰৱৰ্ধনা ভূটানৰ BHU মানে হ'ল ভূতি বৰ্মন লিখি থাকিব এইবোৰ কথা লিখি থাকিব পুনৰ ভূটান যাম মানে পুন মানে হ'ল পুণ্ড্ৰৱৰ্ধনাটো কোনে জিকিছিলে ভূটানে জিকিছিলে নাইবা ভূটানৰ BHU নাইবা ভূতি বৰ্মনে জিকিছিলে এই লাইনটোৰ পৰা আপোনালোকৰ মুখস্থ হৈ যাব আৰু ইম্পৰ্টেণ্ট লাইন হয় আৰু কাক দিছিলে 205 জন ব্ৰাহ্মণক দি দিছিলে মাটিখিনি ঠিক আছে চাওক এতিয়া ভূতি বৰ্মনে জিকিছে ন ইয়াৰ পিছৰ এজন ৰজাই আকৌ এইখিনি বস্তু আকৌ হাৰি যাব বেলেগ এজন ৰজাৰ লগত তাৰ পাছত আকৌ এজন বেলেগ ৰজা আহিব তাৰ পিছত যোনে আকৌ এইখিনি জায়গাখিনি আকৌ নিজৰ কৰি ল'ব নাইবা আমাৰ অসমৰ ফালে কৰি ল'ব নাইবা আমাৰ মানে বৰ্মন ডাইনেষ্টিৰ ফালে কৰি ল'ব এতিয়া চাওক নেক্সট আহিলে আমাৰ স্থিতা বৰ্মন ইমান এটা ইম্পৰ্টেণ্ট নহয় জাষ্ট ছেকেণ্ড আছিলে যোনে অশ্বমেধ যজ্ঞ
মানে কৰিছিলে প্ৰথম কোন আছিল মহেন্দ্ৰ বৰ্মন সেকেন্ড আছিল আপোনাৰ সিটি বৰ্মন যোনে আসাম এডা ইয়াক কৰিছিল ঠিক আছে নেক্সট আইল সুস্থিতা বৰ্মনৰ নাম কি হয় মৃগাংক তেখেতক কি নাম দিয়া হৈছিল মৃগাংক বুলি নাম দিয়া হৈছে চাওক কেনেকৈ মুখস্থ ৰাখিম চাব দেই সুস্থিতা বৰ্মন মৃগাংক মানে কি প্ৰথমতে মৃগাংক মানে মুন নাইবা জোন মুন আমাৰ কাশী জোনটো এনেকুৱা দেখা হয় নহয় জানো ইউ টাইপৰ দেখা হয় না জানো সো তেনেকৈ আমি মুখস্থ ৰাখিম চাব সুস্থিতা বৰ্মনৰ প্ৰথম তিনটা কি আছে শব্দ এছ ইউ এছ আৰু এই ইউটো কাশীজনৰ নিচিনা নহয়নে কাশীজনক আমি কি বুলি কওঁ মুন বুলি কওঁ মুনক আমাৰ অসমীয়াত কি বুলি কয় মৃগাংক বুলি কয় মৃগাংক GANK মৃগাংক ৰ'ব মৃগাংক তাৰমানে মৃগাংক বুলি যোনটো নাম আছিলে সেইজন কোনটো ৰজাৰ আছিলে SUS সুস্থিতা বৰ্মনৰ আছিলে সুস্থিতা বৰ্মনৰ আছিলে সো এনেকৈ আপোনালোকে মুখস্থ ৰাখিব SUS লিখি থৈ দিব এনেকৈ বহিত লিখি থৈ দিব S এটো US এটো যেটো কাশীজনৰ নিচিনা তাৰমানে মুন আৰু মুন মানে হল মৃগাংক আৰু মৃগাংক বুলি কোনজন ৰজাৰ নাম দিয়া হৈছিল সুস্থিতা বৰ্মনৰ নাম দিয়া হৈছিল এইটো আপোনালোকে এনেকৈ মুখস্থ ৰাখিব পাৰে ঠিক আছে নেক্সট চাব He lost to Mahasena Gupta, a later Gupta ruler, and lost the position of Pundrabardhana. Pundrabardhana to kune jikisile. Pundrabardhana to kune jikisile. Bhuti Barman. Kenake mukhasth rakhisilu. Punor Bhutan Jam. Punor mane hol Pundrabardhana jaga dokhor Bangladeshor etia jot ase jaga dokhor. Punor Bhutan Jam mane Bhuti Barman. Bhuti Barmane jaga dokhor jikisile. Ako Suস্থিতা বৰ্মনে ako jaga dokhor harisile. Naiba Mrigankoi jaga dokhor harisile. ঠিক আছে কাক কাক দি দিবলগীয়া হ'ল কাৰ লগত হাৰিল মহাসেনা গুপ্তা আকৌ এজন ৰজা হয় গুপ্তা ডাইনেষ্টি নাই বা গুপ্তা সাম্ৰাজ্যৰ এজন ৰজা এজন হয় তেখেতৰ লগত আকৌ জাগাডোখৰ হাৰিছিলে ঠিক আছে আৰু যিয়ে নহওক এই যোনটো ল্যান্ড ডোনেটেড বাই ভুটি বৰ্মনে যে ব্ৰাহ্মণক 205 গৰাকী ব্ৰাহ্মণক যে এই আপোনালোকৰ জাগাডোখৰ দিছিলে পুনৰবৰ্ধনৰ জাগাডোখৰ দিছিলে সেই জাগাডোখৰ আকৌ হাৰিবলগীয়া হৈ গ'ল কাৰ লগত হাৰিলে মহাসেনা গুপ্তাৰ লগত হাৰিলে ঠিক আছে বহুত ইম্পৰ্টেন্ট হয় চাব এতিয়া সুস্থিতা বৰ্মনৰ আকৌ দুজন ল'ৰা আছিলে প্ৰথমজন হ'ল সুপ্ৰতিষ্ঠা বৰ্মন আৰু দেন আছিলে ভাস্কৰ বৰ্মন ঠিক আছে সুপ্ৰতিষ্ঠা বৰ্মন ভাস্কৰ বৰ্মন কাৰ পুতেক আছিলে সুস্থিতা বৰ্মন যোনে পুনৰবৰ্ধনা বুলি জাগাডোখৰ হেৰুৱাইছিলে কাৰ লগত যুদ্ধ কৰি মহাসেনা গুপ্তাৰ লগত যুদ্ধ কৰি গলে এতিয়া এখেতে হাৰিছিলে এখেতৰ যোনজন পুতেক ভাস্কৰ বৰ্মনে আকৌ জিকি ল'ব সেইখিনি জাগা সেইকাৰণে আমি মেইনলি ভাস্কৰ বৰ্মনৰ কথা এতিয়া লাভ কৰিবলৈ যাম সুপ্ৰতিষ্ঠা বৰ্মনৰ কথা ইমান এটা নাই বাৰু ইয়াতে তথাপি মই কৈ দিছোঁ he is said to have increased the strength of military of কামৰূপৰ যোনটো মিলিটাৰী আছিলে সেই মিলিটাৰীটোৰ শক্তি বঢ়াইছিলে বুলি পেলাই কোৱা হৈছে এই দুটা লাইনে আছে এটা সুপ্ৰতিষ্ঠা বৰ্মনৰ কিন্তু এতিয়া এখেতৰ ভায়েকৰ নাম কি আছিল ভাস্কৰ বৰ্মনৰ কথা পঢ়িম এই দুজন কাৰ পুতেক আছিলে সুস্থিতা বৰ্মনৰ হয় জানো এখেতৰ এটা ইমান এটা লাইক সিগনিফিকেন্ট ৰোল নাই এখেতৰ কথা পঢ়িম কি নাম ভাস্কৰ বৰ্মন ওকে তো কামিং টু ভাস্কৰ বৰ্মন লাষ্ট ৰুলাৰ অফ বৰ্মন ডাইনেষ্টি আৰু আজিৰ ভিডিঅ'ৰ লাষ্ট পাৰ্ট হয় এইটো ঠিক আছে চাব এটা কি দি আছে পপুলাৰলি নোন এজ কুমাৰা ৰাজা মানে অবিবাহিত ৰজা সেইকাৰণে নাম পৰিল কুমাৰা ৰাজা ঠিক আছে এইটো কাৰ পুতেক আছিলে সুস্থিতা বৰ্মনৰ ন এইখিনি আমি জানোৱেই এখেতৰ টাইমখিনিক আমি কি বুলি কওঁ ভাস্কৰ অব্দা বুলি কওঁ ঠিক আছে চাব এইখন আমাৰ ইণ্ডিয়া উত্তৰ প্ৰদেশত ইয়াতে ইউপিত উত্তৰ প্ৰদেশত সেই সময়ত হৰ্ষবৰ্ধন আছিলে হৰ্ষবৰ্ধন বুলি পেলাই এজন ৰজা এজন আছিলে সেই সময়ত দেই কাৰ সময়ত ভাস্কৰ বৰ্মনৰ সময়ত ভাস্কৰ বৰ্মন ক'ত আছিলে আমি জানোৱেই আমাৰ কামৰূপত আছিলে ভাস্কৰ বৰ্মন আছিলে ঠিক আছে কিন্তু সেই সময়তে বেংগলত ইমানমান জাগা এইখিনিমান জাগাত ঠিক আছে এইখিনিমান জাগাত বেলেগ এজন ৰজা আছিলে সেই ৰজাজনৰ নাম আছিলে শশাংক ঠিক আছে এতিয়া
বেংগালৰ পৰা সেই ৰজাজনক খেদিবৰ কাৰণে ভাস্কৰ বৰ্মন আৰু হৰ্ষবৰ্ধনে লাইক এটা মিতি ৰেলী কৰিছিলে নাইবা এটা বন্ধুত্ব মানে বন্ধুত্বৰ এটা মানে বণ্ড এটা ফৰ্ম কৰিছিলে আৰু দুয়োফালৰ পৰাই শশাংকক এটাক কৰি পেলাই শশাংকক উৰিষ্যালৈকে খেদি পঠিয়াইছিলে আৰু এই জাগাডোখৰ লৈ লৈছিলে এই জাগাডোখৰ ভাস্কৰ বৰ্মনে লৈ লৈছিলে এইটো বহুত ইম্পৰ্টেণ্ট পইণ্ট সেইকাৰণে লিখাতে হি জইণ্টলি উইথ হৰ্ষবৰ্ধন হৰ্ষবৰ্ধন ক'ত আছিলে উত্তৰ প্ৰদেশৰ কানৌজত আছিলে ঠিক আছে কানৌজ কি হয় উত্তৰ মানে হৰ্ষবৰ্ধনৰ কেপিটেল নাইবা আপোনালোকৰ কি বুলি ক'ম আপোনাৰ এইটো ৰাজধানী আছিলে হৰ্ষবৰ্ধনৰ ৰাজধানী আছিলে ঠিক আছে চ' হৰ্ষবৰ্ধনত লগ লাগি পেলাই কাক হাৰাইছিলে শশাংকক হাৰাইছিলে আৰু ক'লৈকে তাক পলিয়াই পঠিয়াইছিলে উৰিষ্যালৈকে পলুৱাই পঠাইছিলে ঠিক আছে চ' এইখিনি এটা ইম্পৰ্টেণ্ট পইণ্ট হয় এইখিনি আপোনালোকে চাই থৈ দিব নেক্সট যেহেতু হৰ্ষবৰ্ধনৰ লগত মিলি পেলাই এজন বেলেগ ৰজাক খেদি পঠিয়াবৰ কাৰণে সক্ষম হ'ল সেইকাৰণে বন্ধুত্বটো বাঢ়ি গ'ল ন ফৰ্ম এ এলায়েন্স উইথ হৰ্ষবৰ্ধন এলায়েন্স মানে একদম লগ হৈ গ'ল তাৰমানে ঠিক আছে আৰু তাৰ পাছত হৰ্ষবৰ্ধনক গিফ্ট হিচাপে এটা পেইণ্টিং এখন পঠিয়াইছিলে আৰু পেইণ্টিংখনৰ নাম কি আছিলে পাত আৰু তুলিকা কোনে পঠিয়াইছিলে ভাস্কৰ বৰ্মনে পঠিয়াইছিলে বহুত ইম্পৰ্টেণ্ট পইণ্ট হয় এইটো বহুত ইম্পৰ্টেণ্ট পইণ্ট হয় আৰু তেখেতে ভাস্কৰ বৰ্মনে কি আকৌ নিজৰ ফালে লৈ লৈছিলে পুন্দ্ৰৱৰ্ধনা বুলি পেলাই জাগাডোখৰ আকৌ লৈ লৈছিলে চাওক প্ৰথমতে পুন্দ্ৰৱৰ্ধনাটো কোনে লৈছিলে নো প্ৰথমতে পুন্দ্ৰৱৰ্ধনাটো তাৰমানে আমাৰ ৱেষ্ট বেংগল আপোনালোকৰ বাংলাদেশৰ ফালে যোনটো জাগা আছে সেই জাগাটো কোনে লৈ লৈছিলে ভূতি বৰ্মনে লৈ লৈছিলে ভূতি বৰ্মনে সেই জাগাডোখৰ লৈ ল'লে তাৰ পাছত কোনে হাৰিলেনো সুস্থিতা বৰ্মনে জাগাডোখৰ হাৰিলে সুস্থিতা বৰ্মনৰ যোনজন পুতেক ভাস্কৰ বৰ্মনে জাগাডোখৰ আকৌ লৈ ল'লে ৰিকনকাৰ্ড নাইবা এইটো লিখা আছে হি আফটাৰ দ্য কনকাৰ অফ পুন্দ্ৰৱৰ্ধনটো আকৌ লৈ ল'লে ঠিক আছে আৰু লৈ পেলাই সেইখিনি জেগা আকৌ কাক দিলে আকৌ ব্ৰাহ্মণক দি দিলে আমাৰ যে মাটি এডোখৰ আমাৰ নিজৰ নাম কৰিলে যে আমি দলিল চলিলত চহী কৰিব লাগে নাইবা এনেকুৱা টাইপৰ আমাৰ থাকে নহয় এগ্ৰিমেণ্ট থাকে চ' সেই সময়ত এগ্ৰিমেণ্ট কি আছিলে গম পাইছেনে নিধানপুৰ গ্ৰাণ্টছ মানে কি গম পাইছেনে তাৰমানে আপোনাৰ কপাৰ প্লেটত এনেকৈ ৰুকি পেলাই লিখা থাকে তাৰমানে লিখা থাকে যে এইখিনি মাটি অমুকৰ হ'ল নাইবা এনেকুৱা ধৰণৰ কিছুমান কথা চ' আল্টিমেটলি নিধানপুৰ গ্ৰাণ্টছ মানে আপোনালোকে হয়তো গম পাইছে ইয়াতে নিধানপুৰ গ্ৰাণ্টছ মানে লেণ্ড গ্ৰাণ্টছ মেড বাই ভূতি বৰ্মন ঠিক আছে এইখিনি আকৌ নিজৰ ফালে কৰি লৈছিলে অ'কে নেক্সট এখেতৰ সময়ত ভাস্কৰ বৰ্মনৰ সময়ত কোন আহিছিলে হিউৱেন চাং বুলি পেলাই আমাৰ মানে মানুহজন আহিছিলে বাহিৰৰ পৰা ফৰেনৰ পৰা আহিছিলে আৰু হিউৱেন চাং আহি পেলাই প্ৰথমতে ক'ত গৈছিলে নালান্দা ইউনিভাৰ্চিটিত গৈছিলে নালান্দা ইউনিভাৰ্চিটিত তেতিয়া কোন হেড আছিলে শিলাভদ্ৰ এজন কোন আছিলে বুদ্ধিষ্ট মংক তেখেত এজন বুদ্ধিষ্ট মংক আছিলে বাই দা ৱে হৰ্ষবৰ্ধন ভাস্কৰ বৰ্মনে কাৰ লগত লগ হৈছিলে নো হৰ্ষবৰ্ধনৰ লগত লগ হৈছিলে চ' আল্টিমেটলি হৰ্ষবৰ্ধনটো এজন ডাঙৰ ৰুলাৰ আছিলে চ' হৰ্ষবৰ্ধনৰ কথা আমাৰ এখন কিতাপত আমি পাওঁ নাইবা এনেকুৱা টাইপৰ হেৰি এখনত পাওঁ য'ত ইয়াতে হয়তো আছেনে নে মই চাব লাগিব টু বি অনেষ্ট মই এইখিনি পঢ়াই নাই মই জাষ্ট আপোনালোকক যিখিনি জানো সেইখিনিও কম লগতে এইখিনিও কৈ যাম চাওক ক'ৰবাত থাকিব পাৰে ৰ'ব দেই য়েছ আছে হৰ্ষ চৰিত্ৰ বুলি পেলাই যোনখন কিতাপ আছে কোনে লিখিছিলে বাণভট্ট লিখিছিলে কাৰ কথা লিখিছিলে হৰ্ষবৰ্ধনৰ কথা লিখিছিলে কিন্তু হৰ্ষবৰ্ধনে সেই সময়ত যিটো ভাস্কৰ বৰ্মনৰ লগত লগ আছিলে চ' আল্টিমেটলি ভাস্কৰ বৰ্মনৰ কথাখিনিও হৰ্ষ চৰিত্ৰত আছিলে বহুত ইম্পৰ্টেণ্ট পইণ্ট হৰ্ষ চৰিত্ৰ কোনে লিখিছিলে বাণভট্ট লিখিছিলে কাৰ কাৰণে লিখিছিলে হৰ্ষবৰ্ধনৰ কথা লিখিছিলে তাতে আমাৰ ভাস্কৰ বৰ্মন নাইবা আমাৰ কামৰূপৰ কথাও আছিলে নাইবা আমাৰ অসম বৰ্তমান এট প্ৰেজেণ্ট যোনটো আছাম বুলি কয় সেইখিনি কথাও আছিলে ঠিক আছে আৰু লগতে হিউৱেন চাং আহিছিলে বুলি যে মই কৈছিলোঁ হিউৱেন চাং আহিছিলে আৰু হিউৱেন চাঙৰ কিছুমান লিখনি হিউৱেন চাঙৰ কিছুমান কথা লিখা আছিলে ক'ত লিখা আছিলে চি ইউ কি বুলি পেলাই আমাৰ হিউৱেন চাঙৰ মানে কিছুমান লিখনি আছে য'ত হিউৱেন চাঙৰ কথা আছিলে হিউৱেন চাঙৰ কথা আছিলে মানে কি হিউৱেন চাংটো আমাৰ ইণ্ডিয়াতো আহিছিলে ভাস্কৰ বৰ্মনকো লগ কৰিছিলে চ' আল্টিমেটলি তাতে চি ইউ কিত ভাস্কৰ বৰ্মনৰ কথাও লিখা আছে নাইবা আমাৰ অসমৰ কথাও নাইবা হেৰি কথাও লিখা আছে আমাৰ ইয়াতে ত' সেইকাৰণে ইয়াতে আপোনালোকে চাব পাৰে ভাস্কৰ বৰ্মনৰ যিখিনি এচিভমেণ্ট সেইখিনি কথা ক'ত লিখা আছে হৰ্ষ চৰিত্ৰ কোনে লিখা হৰ্ষ চৰিত্ৰ বাণভট্ট লিখিছিলে আৰু হিউৱেন চাঙৰ চি ইউ কিটো লিখা আছে ঠিক আছে চ' আই হোপ ইয়ালৈকে আপোনালোকে বুজি পাইছে
আৰু যেহেতু বৰ্মন ডাইনেষ্টিৰ ভাস্কৰ বৰ্মনৰ বিয়া হোৱা নাছিলে তাৰ মানে কোনো ল'ৰা নাছিলে সো ল'ৰা নাছিলে মানে কি তাৰ পিছত বৰ্মন ডাইনেষ্টি ল'ব লগা কোনো নাই সো সেই কাৰণে হি ওয়াজ দা লাষ্ট ৰুলাৰ অফ বৰ্মন ডাইনেষ্টি very important he was the last ruler of Varman dynasty ঠিক আছে কেনেকৈ মনত ৰাখিম ভাস্কৰ বৰ্মনক আমি হিন্দীত কি কওঁ তো ভাস্কৰ আমি হিন্দীত এনেকৈ ক'ব পাৰোঁ বস্কৰ ইয়াৰ বস্কৰ হৈ গয়া মানে বস্কৰ মানে কি হৈ গ'ল আৰু লাষ্ট আৰু এইটো মানে তো ভাস্কৰৰ পৰা বস্কৰ মানে লাষ্ট তো সেইকাৰণে লাষ্ট শব্দটো আমি তেনেকৈ পাওঁ এনেকৈ মই মুখস্থ মাৰি যাওঁ নেচেচাৰি নহয় যে আপোনালোকে এনেকুৱা টাইপৰ ট্ৰিক্স ইউজ কৰক আপোনালোকে নিজেও কিছুমান বনাই পেলাই ইউজ কৰিব পাৰে ঠিক আছে বাৰু যিয়ে নহওক এতিয়া এইখিনি আছিলে আমাৰ পাৰ্ট বহুত ইম্পৰ্টেণ্ট আছিলে অন্ততঃ ভাস্কৰ বৰ্মনৰ পাৰ্টটো বহুত ইম্পৰ্টেণ্ট আছিলে এইবাৰ এবাৰ ৰিভিজন মাৰি দিওঁ নহয় জানো এবাৰ ৰিভিজন মাৰি দিওঁ পটককৈ ৰিভিজন অকণ মাৰি দিওঁ দেই অ'কে চাব পুষ্য বৰ্মন কোন আছিলে পুষ্য বৰ্মন কাৰ কণ্টেম্পৰেৰী আছিলে সেই সময়ত কোন ৰজাই ৰুল কৰিছিলে বেলেগ আমাৰ ইণ্ডিয়াৰ বেলেগ পাৰ্টত সমুদ্ৰ বৰ্মন কেনেকৈ পাইছিলোঁ আমি দেউতাক মই পুছ কৰি পেলাই ক'লৈকে লৈ গৈছিলোঁ সমুদ্ৰ নাইবা সাগৰৰ পাৰলৈকে লৈ গৈছিলোঁ সমুদ্ৰলৈকে লৈ গৈছিলোঁ তাৰমানে সমুদ্ৰগুপ্তৰ লগত কণ্টেম্পৰেৰী আছিলে পুষ্য বৰ্মন আৰু প্ৰথম ৰজা আছিলে ভাস্কৰ বৰ্মন মানে বৰ্মন ডাইনেষ্টিৰ এক নম্বৰ কথা নেক্সট সমুদ্ৰগুপ্ত নেক্সট বালা বৰ্মন ইম্পৰ্টেণ্ট হয় বালা বৰ্মন মানে কি আছিলে আমি পঢ়িছিলোঁ কাশ্মীৰৰ বালিত কি আছিলে স্তূপা বনাইছিলোঁ তাৰ মানে বালি মানে হ'ল বালা বৰ্মনৰ সময়ত বালা বৰ্মনৰ জীয়েকক ক'লৈকে বিয়া দিছিলে কাশ্মীৰলৈকে বিয়া দিছিলে আৰু তাতে স্তূপা বনাইছিলে তাতে কি মানে স্তূপা বুলি পেলাই এজন বুদ্ধিষ্ট মংকে কি বনাইছিলে স্তূপা বনাইছিলে সেইকাৰণে কাশ্মীৰৰ বালিত স্তূপা আছে তাৰ পৰা আমি বালা বৰ্মনৰ কথা গম পাওঁ ঠিক আছে নেক্সট এটো কল্যাণ বৰ্মন মানে আমি এটা লাইন আকৌ পঢ়িছিলোঁ যে কল্যাণ বৰ্মন মানে নেক্সট কি পঢ়িছিলোঁ কালি ক'ত যাম কালি চাইনা যাম তাৰ মানে কল্যাণ বৰ্মন এনেকুৱা এজন ৰজা আছিলে যোনে যাৰ ডিপ্ল'মেটিক স্কিল আছিলে আৰু মানুহ ক'লৈকে পঠিয়াইছিলে চাইনালৈকে পঠিয়াইছিলে চাইনাৰ কথা জানিবৰ কাৰণে নাইবা এনেকুৱা টাইপৰ কিছুমান মানে বন ফৰ্ম কৰিবৰ কাৰণে হওক এনেকুৱা ধৰণৰ কাৰণে চাইনাত পঠিয়াইছিলে চ' কালি চাইনা যাম কালি মানে হ'ল কল্যাণ বৰ্মন চাইনা মানেতো চাইনাই ঠিক আছে দেন এইটো বেছি ইম্পৰ্টেণ্ট নহয় 6 নম্বৰ পইণ্ট মহেন্দ্ৰ বৰ্মন বহুত ইম্পৰ্টেণ্ট মহেন্দ্ৰ বৰ্মন আমি লিখিছিলোঁ মহেন্দ্ৰ বৰ্মনৰ যোনটো এম আছে ইয়াতে এমটো যদি এনেকৈ লিখোঁ এইটো এ হয় এইটো উল্টা এ এইটো এটা এ তো এই মানে হ'ল অশ্বমেধা যজ্ঞা নাইবা অশ্বমেধ প্ৰেক্টিছটো কৰিছিলে কোনে প্ৰথমতে কৰিছিলে মহেন্দ্ৰ বৰ্মনে কৰিছিলে ঠিক আছে দেন নাৰায়ণ বৰ্মন ইমান এটা ইম্পৰ্টেণ্ট নহয় ভূটি বৰ্মনটো অকণমান ইম্পৰ্টেণ্ট ভূটি বৰ্মনটো কিয় ইম্পৰ্টেণ্ট পুনৰ ভূটান যাম কি লিখাইছিলোঁ মই পুনৰ ভূটান যাম পি ইউ মানে হ'ল আপোনালোকৰ কি আছিলে জাগাডোখৰ নাম আছিলে আপোনাৰ নামটো কওক জাগাডোখৰৰ নামটো কওক যদি পাহৰিছে মই আপোনালোক দেখাই দিম বাৰু কিন্তু জাগাডোখৰৰ নাম আছিলে পুন্দ্ৰৱৰ্ধনা কি নাম আছিলে পুন্দ্ৰৱৰ্ধনা এই জাগাডোখৰ ক'ত আছিলে বাংলাদেশৰ ফালে আছিলে আৰু এই জাগাডোখৰ কোনে জিকিছিলে কোনে মানে বেলেগৰ পৰা মানে আপোনাৰ গুপ্তা ৰজাৰ পৰা লৈ লৈছিলে ভূটি বৰ্মন ভূটানৰ পৰা আহিল ভূটি বৰ্মনে লৈ লৈছিলে তাৰমানে ভূটি বৰ্মনৰ পৰা আহিল মানে পুন্দ্ৰৱৰ্ধনা বুলি জাগাডোখৰ দেন এইটো ইম্পৰ্টেণ্ট নহয় সুস্থিতা বৰ্মন ইম্পৰ্টেণ্ট আছিলে সুস্থিতা বৰ্মন SUS নাইবা SUS এইটো কি চন্দ্ৰৰ নিচিনা হ'লনে নাই চন্দ্ৰ মানে কি মুন আৰু মুন মানে কি মৃগাংক এই মৃগাংকৰ পৰা আমি মুন পালোঁ আৰু মৃগাংককে কি বুলি আমি মাতিছিলোঁ সুস্থিতা বৰ্মন বুলি মাতিছিলোঁ ঠিক আছে দেন কোন আহিল ভাস্কৰ বৰ্মনটো আমাৰ লাষ্ট আছিলে কেনেকৈ আমি মুখস্থ কৰিলোঁ ভাস্কৰ বৰ্মন और नहीं हो गया তাৰমানে লাষ্ট ভাস্কৰ বৰ্মন ওয়াজ দ্য লাষ্ট ৰুলাৰ অফ বৰ্মন ডাইনেষ্টি প্লাছ সেই সময়ত কোন আহিছিলে হিউৱেন চাং আহিছিলে আৰু তেখেতে কাৰ লগত বন্ধুত্ব কৰিছিলে কাৰ লগত এলায়েন্স ফৰ্ম কৰিছিলে হৰ্ষবৰ্ধনৰ লগত এলায়েন্স ফৰ্ম কৰিছিলে সেইকাৰণে হৰ্ষ চৰিত্ৰ
য'ত নেকি হৰ্ষবৰ্ধনৰ কথা আছে তাতেও ভাস্কৰ বৰ্মনৰ কথা আছে এম আই ক্লিয়াৰ সো আই হোপ ইয়ালৈকে আপোনালোকে বুজি পাইছে এণ্ড নেক্সট ভিডিঅ'ত আমি নেক্সট ভিডিঅ'ত কি পঢ়িম ইয়াতে মই এবাৰ দেখা দিছোঁ আজি কি শেষ কৰিলোঁ আজি বৰ্মন ডাইনেষ্টি শেষ কৰিলোঁ নহয় জানো বৰ্মন ডাইনেষ্টি শেষ কৰিলোঁ নেক্সট ভিডিঅ'ত আমি চলস্তম্ভ ডাইনেষ্টিৰ পৰা আৰম্ভ কৰিম এনেকৈ এটাৰ পিছত এটা শেষ কৰি গৈ পেলাই ফাইনেলি আমি মেডাইভেলত ফুৰি দিম দেন এইখিনি গৈ আমি আহোমৰ কথা পঢ়িম আহোমৰ কথা পঢ়ি আমি ফাইনেলি মডাৰ্ণত পঢ়িম মডাৰ্ণ শেষ হোৱাৰ পাছত আপোনালোকৰ হিষ্ট্ৰী পঢ়িবলগীয়া একোৱেই নাই অসম হিষ্ট্ৰী পঢ়িবলগীয়া একোৱেই নাই যদি মোৰ ভিডিঅ' আৰম্ভণিৰ পৰা পাছলৈকে চাই থাকে ডেফিনেটলি আপোনালোকে লাভৱান হ'ব বুলি পেলাই মই ভাবোঁ মই যিহেতু ভিডিঅ'টো আৰম্ভণিতে কৈছিলোঁ মই কেইজনমান লাইক ষ্টুডেণ্টৰ নাম ক'ম যোনে মোৰ ভিডিঅ'ৰ লগত জড়িত হৈ আছে প্ৰিয়ংকা ৰাজবংশী গীতিকা মণ্ডল চিন্ময় দত্ত সাজিকুল আলী দেৱাজিত সাবিনা ইয়াসমিন আকাশ ওকে সুবৰ্ণা পল শেৱালী গগৈ পৰিস্মিতা বৰা মানসী হাজৰিকা কংকনা বৰা সুস্মিতা সোণোৱাল পুষ্পা দাস লিপি বৰা প্ৰীতম কলিতা শিৱানী ৰহিমা পল্লৱী হাজৰিকা ৰূপালী শিৱাস এইখিনিয়ে নাম আছিলে সো আজিও এটেণ্ডেন্সটো আপোনালোকে দিব কমেণ্ট বক্সত যে কোন কোন আমাৰ ভিডিঅ'টো এতিয়া চাই আছে ঠিক আছে ধন্যবাদ